যোৰহাট নগাঁৱত বিপুল ভোটত জয় হ'ব কংগ্ৰেছ। চৰকাৰী বিদ্যালয় বন্ধ কৰি মদৰ দোকান খোলা হিমন্তক ৰাইজে বুজিছে। এই মন্তব্য যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী তথা সাংসদ গৌৰৱ গগৈ। নলবাৰীৰ কৈঠালকুছিৰ কলীয়া গোসাঁই ঘৰত অনুষ্ঠিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ পৰে গৌৰৱ গগৈ। আমাৰ মহিলাক কৌশলী নিৰ্যাতন চলাই পৰিয়াল আৰু শিশুৰ ভৱিষ্যত নিঃশেষ কৰিছে। সময় সমাগত। এই নিৰ্বাচনতে বিজেপিক বিদায় দি আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব। সেই প্ৰতিজ্ঞা ৰাইজে ইতিমধ্যে কৰিছে। এই মন্তব্য গগৈৰ। কৈঠালকুছিত বৃহস্পতিবাৰে অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে অসমৰ জ্বলন্ত সমস্যাসমূহৰ বিষয়ে সদনত একমাত্ৰ কংগ্ৰেছৰ সাংসদসকলেহে মাত মতা বুলি উল্লেখ কৰি ৰাইজৰ স্বাৰ্থত সদনত বলিষ্ঠ কণ্ঠে মাত মাতিব পৰা কংগ্ৰেছৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ আহ্বান জনায়। প্ৰদ্যুৎ বৰদলৈয়ে ভাষণত বিজেপিৰ শাসনক নীলা শিয়ালৰ ৰাজত্ব বুলিও কটাক্ষ কৰি উদাত্ত ভাষণ প্ৰদান কৰে। ৩ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ৪০ নং টিহু সমষ্টিৰ মধুপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত সভাত সভাপতিত্ব কৰে মধুপুৰ ব্লক কংগ্ৰেছৰ সভাপতি দিলীপ পাঠকে। বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী দিব্যায়নৰ হকে প্ৰচাৰ চলাই সাংসদ গগৈয়ে পুনৰ কয়, ঔষধ কোম্পানীৰ পৰা কোটি কোটি টকালৈ ৰাইজক মাধমাৰ সোধাইছে। তাৰ প্ৰত্যুত্তৰ উজনিৰ ৰাইজে দিলে। নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে আদৰণি ভাষণ প্ৰদান কৰে। কংগ্ৰেছ নেতা কাদের আলীয়ে আঁত ধৰা সভাখনত নলবাৰী কংগ্ৰেছৰ উপসভাপতি হৰে কৃষ্ণ ডেকাও নিৰ্বাচনী ভাষণ প্ৰদান কৰে। নলবাৰী ৰাইজক এটা ভাল খবৰ দিবলৈ আহিছো। ইতিমধ্যে নগাঁৱৰ পৰা কংগ্ৰেছে জয়লাভ কৰিব আমি ইংগিত পাইছো। যোৰহাটৰ খবৰটো সকলোৱে জানে। এতিয়া আমি বিনম্ৰভাৱে আমি দুয়োগৰাকী প্ৰদ্যুৎ বৰদলৈ আৰু মই আমি নলবাৰী ৰাইজক অনুৰোধ জনাইছো, আমি দুয়োজনৰ লগত যদি আমি এজন যুৱক সতীৰ্থ পাওঁ তেতিয়া আমি অসমৰ কথাবোৰ আৰু বলিষ্ঠ কণ্ঠ আমি প্ৰকাশ কৰিব পাৰিম। আৰু সেইকাৰণে দিব্যায়ন নামৰীয়া হৈ আমি প্ৰচাৰ চলাবলৈ আহিছো। যিহেতু আপুনি তালিকা এখন গালে ভাষণৰ মাজত কোন কোন সমষ্টিত আপোনালোকৰ প্ৰাৰ্থী বিজয়ী হ'ব, ক'লে নগাঁৱৰ পৰা তেখেত জয়ী হ'ব, যোৰহাটৰ পৰা আপুনি জয়ী হ'ব, আৰু কোন কোন সব কিছুমান 100% আছে, কিছুমান 90% আছে। য'ত 100% কনফাৰ্ম মই হয়তো কৈ দিবলৈ বিচাৰিছো। 100% কনফাৰ্ম মোৰ জনা মতে মই নিৰ্বাচনী প্ৰচাৰ লগত মই ব্যস্ত। কিন্তু যোৰহাট মই জানো, মই তাত নিজে আছিলো। নগাঁৱত মই জানো, নগাঁও তাত আমি তাত কলিয়াবৰ লোকসভা সোমাই আছে। কাজিৰঙাত যথেষ্ট ভাল 90% মোৰ তাত আগতে আছে। কৰিমগঞ্জ 100%, ধুবুৰী যোৱাকালি সভাৰ পৰা 100%, আৰু ইয়াত আমি 90% আছো বৰপেটাত। তো বৰপেটা গুৱাহাটী 90%, অলপ আমি কষ্ট কৰিলে আমি 95%, আৰু অলপ কষ্ট কৰিলে 100% হৈ যায়। বিজেপি সভাপতি ৰঞ্জিত দাস ক'ত? বিজেপি সভাপতি ভৱেশ কলিতা আছেনে নাই? দেখা পোৱা নাই। আপোনালোকৰ প্ৰশ্ন মোৰ প্ৰায় 1.5 মাহ হৈ গ'ল সাংবাদিকসকলৰ প্ৰশ্ন উত্তৰ দিওঁতে আজিৰ তাৰিখত সাংবাদিকজনে এবাৰো বিজেপিৰ বৰ্তমান সভাপতি বা ইয়াৰ আগৰ সভাপতিজনৰ নাম লয়। কি হৈছে কি বিজেপিৰ ভিতৰত? সত্তৰ বিজেপি মানুহবোৰ এতিয়া কেমেৰাত ওলাই আহি মুকলিকৈ আজি তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে। নগাঁৱত যি আমি কণ্ঠ শুনা পাইছো, তাৰ কণ্ঠ প্ৰভাৱ একে কণ্ঠ আজি আমি নলবাৰীত আমি শুনা পাইছো। তো আমি গম পাইছো যে আজি বিজেপিৰ ভিতৰত সত্তৰ বিজেপিৰ কাৰণে স্থান নাই। সুবিধাবাদী মাফিয়া চিণ্ডিকেট লগত সম্পৰ্ক থকা বিজেপিৰ কাৰণেহে আজি স্থান। মহিলাখিনি এতিয়া বিজেপি দলৰ মিছলীয়া ৰাজনীতিৰ পৰা আমনি পাইছে। এই ভুৱা ফৰ্ম, এই ধাৰাবাহিক জুমলা, 15 লাখ জুমলা, লখপতি বাইদেউ জুমলা, অমৃত কলৰ জুমলা, বৃক্ষৰোপণ জুমলা, পৰিৱৰ্তন জুমলা, এই জুমলাৰ পৰা এতিয়া আমনি পাই এতিয়া কংগ্ৰেছৰ যিখিনি গেৰেণ্টি বিশেষকৈ গম পাইছে যে কংগ্ৰেছক ভোট দিলেহে আমাৰ অসমৰ মহিলা লখপতি বাইদেউ হ'ব পাৰে। সেইকাৰণে অসমৰ মহিলাসকলৰ এইবাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা। প্ৰত্যেক ৰাজ্যৰ প্ৰত্যেক ষ্টেট সমষ্টিৰ ভিতৰত ৰাজনৈতিক পৰিস্থিতি বেলেগ। এতিয়া নগাঁৱত CPM আমাক সহায় কৰিছে, যোৰহাটত CPM আমাক সহায় কৰিছে।
কেৰালাত আমি CPM-ৰ লগত যুঁজিছো, বংগালত আমি যুঁজিছো, বৰপেটাত আমি যুঁজিছো, কিন্তু ৰাইজৰ বিবেকৰ ওপৰত মোৰ বিশ্বাস। ৰাইজে জানে যে বিজেপিক পৰাজিত কৰিলে কোনখন চিম্বলত ভোট দিলে উচিত, সেইটো ৰাইজে ভালদৰে জানে। মই কথাটো ক'ব খুজিছো ধৰক, আপোনালোকে এটা কথা মনত ৰাখিব, গৌৰৱ গগৈ, মই বা কংগ্ৰেছ দলৰ নেতাসকল EVM কানেক্টেড হৈ থকা নাই। এতিয়া ভগৱানে জানে যে হিমন্ত বিশ্ব শৰ্মাই কি ভিত্তিত এনেকুৱা ধৰণৰ কথা যে আমি 3 লাখ ভোটত জিকিম, 2 লাখ ভোটত জিকিম, অমুক 60,000 ভোটত জিকিম। হয়, তেওঁ EVM-ৰ লগত কেনেবাকে পৰোক্ষভাৱে কানেক্টেড হৈ আছে, তেওঁৰ নখদৰ্পণৰ চব, আৰু নহলে মানুহক মূৰ্খ বনাবৰ কাৰণে, বিভ্ৰান্ত কৰিবৰ কাৰণে আৰু ভুল পথে পৰিচালিত কৰিবৰ কাৰণে এইবিলাক কথা কয়। আমি এটা কথা ক'ব পাৰো যে মানুহৰ যিটো উষ্ম সঁহাৰি, যিটো আমি চাৰিওফালে শদিয়াৰ পৰা ধুবুৰীলৈকে যিটো পাইছো, তাৰ ভিত্তিত আমি নিশ্চিতভাৱে ক'ব পাৰো যে এইবাৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বত ইণ্ডিয়া এলায়েন্স, আমাৰ বিৰোধী ঐক্য মঞ্চই গোটেই ভাৰতবৰ্ষৰ লগতে অসমতো অতি শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিব। এইখিনি কথা আমি কওঁ। মই জীৱনত কেতিয়াও সংখ্যাগুৰু পলিটিক্স কৰা নাই। তেওঁলোকে মানুহক দুখন দুনীয়াত বিভক্ত কৰি পেলাই সংখ্যাগুৰু পলিটিক্স কৰে। এটা কথা ঠিক যে কংগ্ৰেছ দল হিচাপে আমি কি সংখ্যাগুৰু কি সংখ্যালঘু সকলোৰে কাৰণে গ্ৰহণযোগ্য, আৰু তাৰ প্ৰতিফলন ঘটিব এইবাৰ নগাঁও ইলেকশ্যন। একে প্ৰশ্নৰ উত্তৰ দিলে অতি শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিম। যোৱাবাৰ যদি আমি 3খন পাইছো, এইবাৰ আপোনালোকে নিশ্চিত থাকক। বিজেপি নেতাৰ বহুবল কি অসংলগ্ন কথাৰ বাবে তেওঁলোক কুখ্যাত। তেওঁলোকে বেবেৰী-বাং কথা কৈ থাকে আৰু তাৰ মতামত দিবলৈ আপোনালোকে সোধে। আজি নলবাৰীত আপোনালোকে এক প্ৰকাৰ সমস্যা সৃষ্টি কৰিছে, কিন্তু প্ৰত্যাহ্বান তেওঁলোকে তেওঁলোকে এনেকুৱা ধৰণৰ মানুহৰ জীৱনৰ লগত সম্পৰ্ক নথকা বেবেৰী-বাং কথা কৈ থাকিব, আৰু তেওঁলোকে নিজে কোনোবাই ক'লে যে তেওঁলোকে 0 পাব, কংগ্ৰেছৰ কিবা একো দেখা নাই কংগ্ৰেছ। শুনক, এটা কথা মনত ৰাখিব, হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্য তেওঁৰ মন্ত্ৰী পৰিষদ, বিশেষকৈ 1-2জন মন্ত্ৰী, তেওঁলোকৰ নলবাৰীৰ যিজন মন্ত্ৰী, তেওঁলোক হ'ল এই মুহূৰ্তত গৰম ভাতৰ ধোঁৱাৰে পৰিবেষ্টিত হৈ তেওঁলোকে গজদন্ত মিনাৰত বহিছে, আৰু তেওঁলোকে কোনো ধৰণৰ বাস্তৱিকতাৰ পৰা তেওঁলোক সম্পূৰ্ণৰূপে বিচ্ছিন্ন। গতিকে তেওঁলোকে কি কথা কয় তাৰ ওপৰত আমি কোনো ধৰণৰ উত্তৰ দিয়া বা প্ৰত্যুত্তৰ দিয়াৰ কোনো ধৰণৰ প্ৰয়োজন বোধ নকৰোঁ। নিউজ ডেস্ক।